ই ৰিক্সা চালকজনে ডাঙৰকৈ পাতিব বিচাৰিছিল জীয়েকৰ তোলনি বিয়া। কিন্তু বিয়াখন হৈ নুঠে। বিয়া বজাৰ কৰিবলৈ যাওঁতেই এক দুৰ্ঘটনাত পতিত হৈ নিহত হয় মানুহজন। কালি ভাইটি ডাঙৰ ছোৱালীজনী তোলনি বিয়া আছিলে। আজি নাম আছিলে, কাইলৈ ভোজনী আছিলে। কালি তেওঁ বজাৰ কৰি পেলাই ঘৰলৈ উভতি যাওঁতে মটৰচাইকেল লৈ যাওঁতে নিয়ন্ত্ৰণ হেৰাই আৰু তেওঁ খুব গছত ৰাস্তাৰ কাষৰ গছত খুন্দা মাৰি গুৰুতৰভাৱে মাথাত আঘাত পাই পেলাই আমাৰ এই স্থানীয় চিকিৎসালয়লৈ অনা হ'ল নাৰায়ণপুৰ, কিন্তু ডাক্তৰে পিছত মৃত বুলি ঘোষণা কৰিলে। এয়া নাৰায়ণপুৰ টেমেৰা মিচিংগড় কৃষ্ণকান্ত পাৱৈৰ কাহিনী। কৃষ্ণকান্ত পাৱৈৰ এনে আকস্মিক মৃত্যুত শোকাকুল হৈ পৰিছে অঞ্চলটো। ৰাজ্যে চৰকাৰক আহ্বান জনাইছে এই দুখীয়া পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াবলৈ। আমি চৰকাৰক বা আপোনালোকৰ যোগেদি চৰকাৰক এটা অনুৰোধ কৰিব বিচাৰোঁ। পৰিয়ালটি অতি শোচনীয়। যেতিয়া চৰকাৰে অকণমান তেখেতক ক্ৰিয়াকৰ্ম কৰাৰ লগতে ছোৱালীজনী তোলনি বিয়াখন পাতিবৰ বাবে কিবা এটা সহায় সহযোগ দিলে আমি বৰ ভাল পাম। চৰকাৰক আমি ধন্যবাদ দিম। সেই আশাৰে আমি তেওঁ ই ৰিক্সা চলাই পৰিয়াল চলাই আছিলে। এতিয়া মূল উৎপাদন কৰিব লগা মানুহজনেই ঢুকাই থাকিলে, গতিকে এতিয়া অকণমানি ছোৱালী দুজনীক লৈ মাকে জীয়াই থকাই সম্ভৱ হৈছে। ইয়াতে যদি চৰকাৰে অকণমান সাহাৰ্য এটা আগবঢ়ায় তেতিয়াহ'লে আমি নথৈ সুখী হ'ম। ব্যুৰ' ৰিপৰ্ট, লখিমপুৰ টুডে।